নমস্কাৰ সকলোকে, গুড ইভিনিং। বহি আছোঁ মোৰ সীমাঘৰীয়া ঘৰৰ ওচৰতে। মোৰ এনে হালপতি বুলি মাতোঁ আৰু মই মাষ্টৰ। তাৰ ঘৰতে এনে বহি আছোঁ আৰু ষ্টেপত। দৃশ্যবিলাক চাওক চাৰিওফালে, এনে আৰু এইবোৰ। এইটো মোৰ বনাই থকা ঘৰটো, এইটোৱে হয়। এই বাঁহবাৰীৰ পৰা আজি বাঁহ কাটিলোঁ ৰাতিপুৱা টাইমত। এতিয়া তাতে এনেকুৱা তাৰ বেক চাইডত এইখিনিত বহি আছোঁ আৰু। এইফালে মোৰ বাউণ্ডেৰী সেই তালৈকে, এই যে আপোনালোকে প'ষ্ট এটা দেখিছোঁ নাই, এই প'ষ্টলৈকে তাৰ পৰা আপোনাৰ ইয়ালৈকে সেইটো গছটো দেখিছে নাই, এই গছলৈকে। তাৰপিছত সেই বাঁহবাৰীয়ে সীমা আৰু ইফালে এই প'ষ্টটো, ভেটিটো দেই, ভেটিটো কৈছোঁ। এই যে সৰু এটা প'ষ্ট আছে নহয়, এই পকা প'ষ্টটো নহয়, সৰু প'ষ্টটো এনেকৈ চিধা এনেকৈ চিধাকৈ একদম বাঁহবাৰীলৈকে, সেই বাঁহবাৰীলৈকে এইখিনি। ইফালে এইটো মানে এই হাল যে বাই থৈ দিছে নহয়, এই হাল বোৱাটো বেলেগৰ। তাৰ ওচৰৰ পৰা ইফালে আৰু এইকেইটাই আৰু ভেটিটো। ইয়াতে ভেটিটো মাটি পেলাব লাগিব। ভেটি মাটি মানে বহুত মাটি পেলাব লাগিব। মোৰ ভেটিটো একেবাৰে যিটো ঘৰৰ ভেটি, সেইটো মানে বহুত চাপৰ হৈ যাব। মই আচলতে ওখ কৰিব লাগিছিলে, ওখ মানে মই ভাবিলোঁ যে এইটো চিন্তাই নকৰিলোঁ মই। সদায় ভেটিটো ওখ কৰিব লাগে বুলি কৈছে, এতিয়াহে মনত পৰিছোঁ, মানুহে কোৱাতহে এতিয়াহে চিন্তা কৰিছে ভেটিটো বহুত চাপৰ কৰি দিওঁ। আচলতে বহুত চাপৰ হ'ল মোৰ ভেটিটো। ইয়াত মাটিটো অলপ দও আছে, গতিকে দত মই আৰু প্ৰায় ইয়াৰ সমানে ওখ কৰিব পৰাহেঁতেনতো ভাল আছিলে। ইয়াতকৈ 1 ফুটমান ওখ কৰাহেঁতেনো। একদম মানে ভুল কৰিলোঁ মই, আচলতে আইডিয়াটো বহুত ঝামেলা হৈ গ'ল মোৰ এতিয়া। এতিয়ানো মোৰ ভেটিটো চোতালকেইটা যদি উঠাবলৈ হয়, ভেটিটো আধা গুচি যাব। আধা হ'লে মানে বহুত চাপৰ হৈ যাব। এতিয়া বনালোঁ উপায় নাই আৰু এনেকৈ। মানুহ আচলতে ভেটিটো বহুত ওখ কৰিব লাগে বুলি চবেই কৈছিলে দেই। মই প্ৰথমতে একো চিন্তাই নকৰিলোঁ, আৰু মই ঘৰ বনোৱাৰ ইমান এটা আইডিয়াও নাইতো। আইডিয়াটো নাই কাৰণে মিস্ত্ৰীও হ'ব বুলি ক'লে, মিস্ত্ৰীটো হ'ব মানে কি আৰু, মালিকে যি ক'ব সেইটোৱে হ'ব আৰু। যেনেকৈ বনাব বুলি কয় তেনেকৈহে বনাব আৰু। আচলতে আপোনালোকে আগলৈও মানে এনেকুৱা যদি পকা ঘৰ বনাবলৈ হয়, ভেটিটো ফাৰ্ষ্ট টাইম ভেটিটো একদম ওখ কৰিব লাগে। ওখ কৰিলে একো লছ নহয়, কিন্তু চাপৰ কৰিলে পাছত আকৌ বনোৱাৰ পাছত আকৌ ওখ কৰিবলৈ বহুত অসুবিধা হৈ যায়। ওখটো আপুনি চাপৰ কৰি দিব পাৰে, একো ডাঙৰ কথা নহয়। সেইকাৰণে আপোনালোকে একদম ওখকৈ বনাব মানে ভেটিটো প্ৰথম বনাওঁতেই। ভিডিঅ'টো আপোনালোকক দেখালোঁ। ভিডিঅ'টো কেনে পাইছে কমেণ্ট কৰি জনাব। যদি ভাল লাগে লাইক এটা কৰিব, যদি বেছি ভাল লাগে আপোনালোকে শ্বেয়াৰ এটা কৰি দিব।